Good morning. ভালে আছা নে নিশ্চয় তোমালোক তো আমাৰ ৰেকৰ্ডিং ৰাতিপুৱা বেলা হৈছে কাৰণে তোমালোকক গুড মৰ্নিং ক'লো আৰু যিটো সময় তোমালোকে চাই লোৱা সেইটো সময়লৈ ট্ৰেন্সলেট কৰি ল'বা যদি সন্ধ্যা চোৱা গুড ইভিনিং কৰি ল'বা যদি ৰাতি চোৱা গুড নাইট কৰি ল'বা ওকে যি কৰা কৰি ল'বা আৰু যি কি নহওক আমাৰ অলপ দিনৰ আগতে এটা পৰীক্ষা ইতিমধ্যে শেষ হৈ গৈছে পৰীক্ষা বুলি নহয় আৰু আমি অনলাইনে কি পঢ়িছো কি শিকিছে এই সম্পৰ্কে কিছু আমি আলোচনা কৰিলো তোমালোকৰ লগত অত্ৰ দিনে তাৰপিছত আমি তোমালোকে কিছু টেষ্ট কৰি চালো যি কি নহওক ভালেই হৈছে সকলোৰে আৰু ভাল হ'ব লাগিব আৰু উন্নত মানৰ হ'ব লাগিব ফলাফলখিনি তো মই তাৰ আগতে তোমালোকৰ লগত আমি যিখিনি প্ৰশ্ন তোমালোকৰ বাবে যোগৰ কৰিছো এই প্ৰশ্নসমূহৰ কিছুমান আলোচনা কৰিব বিচাৰিছো কাৰণ তাত খুঁটিনাটি কিছুমান আছে সকলোৰে সামান্য পৰিমাণে হ'লেও কিছুমান খুঁটিনাটি আছে মই ভাবিছো এইখিনি সম্পূৰ্ণ ভাৱটো বা ক্লিয়াৰ হৈ যাব ভাল কথা সেইকাৰণে মই তোমালোকক আজি প্ৰথম পেপাৰখন তোমালোকৰ যদি হাতত আছে বৰ্তমান সময় তো পেপাৰখন তোমালোকে এবাৰ উলিয়াই ল'বা সাধাৰণ কথা জানিব লাগিব কাৰণ মই বিচাৰো সদায় 100% টো ক্লিয়াৰ হোৱাকে 100% ক্লিয়াৰ হোৱাকে বিচাৰো তো তোমালোকে ফাৰ্ষ্ট পেপাৰখন উলিয়াই লোৱা মোৰ হাতত পেপাৰখন আছে মই পেপাৰখন উলিয়াই লৈছো আৰু লগত তোমালোকৰ কিতাপখন উলিয়াই লোৱা কিছুমান তোমালোকৰ কনসেপ্ট আছে কিন্তু ক্লিয়াৰ নহয় কিছুমান কনসেপ্ট ক্লিয়াৰ হোৱা নাই দুই এটা সৰুফুৰা খুঁত আছে যেটো একুৰেট হ'ব লাগে একুৰেট হোৱা নাই মই একাৰে তোমালোকক দেখাম বস্তুখিনি কেনেকুৱা হ'ব পাৰে যি কি নহওক তোমালোকে যদি পেপাৰখন চোৱা তোমালোকৰ প্ৰথম প্ৰশ্ন মই সুধিছিলো where are the Himalayas located তো হৈছে প্ৰায় সকলোৱে জানা যে হিমালয় ক'ত অৱস্থিত হয় তো তোমালোকে যদি কিতাপখনৰ পেজ নম্বৰ 3 লে চোৱা পেজ নম্বৰ 3 তাতে তোমালোকে প্ৰথমেই পাবা ইয়াত এটা সেন্টেন্স আছে যে হিমালয়ানস ৰান along the northern boundary of what country তো আমাৰ দেশখনৰ নৰ্থন পাৰ্টত কি অৱস্থিত বুলি কোৱা আছে হিমালয় অৱস্থিত বুলি সকলোৱে জানা হৈছে সকলে কিন্তু সেন্টেন্স খিনি কাৰোবাৰ লিখোতে দুই এটা কোন শব্দৰ ইহাত হ'ব পাৰে এইখিনি ঠিক হৈ যাব বুলি ভাবিছো সময় লগে লগে তো তোমালোকৰ মনত আছে নিশ্চয় মই মেপখনত দেখাইছিলো যে আমাৰ ভাৰতবৰ্ষখনত মেপখনৰ সদায় যদি আমি চাওঁ টপ পইণ্টটো কি হয় নৰ্থ হয় হয় নহয় হয় একদম যেটো ওপৰ সাইডে কোৱা হয় তাতে নৰ্থ বুলি কোৱা হয় আৰু সেইফালে নৰ্থন বাউন্ডাৰী আছে আমাৰ দেশখনৰ ফালে নৰ্থ ডিৰেকচনত হয় সো দা উত্তৰ দিশত অৱস্থিত সো ক্লিয়াৰ এটো ভাল হৈছে তোমালোকৰ যে হিমালয় ক'ত অৱস্থিত হিমালয় ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত অসমীয়াত ক'বলৈ গ'লে তো ইংলিছত ক'বলৈ গ'লে আমি কি বুলি কওঁ the Himalayas are located কি বুলি লিখিব লাগিব the Himalayas are located in the northern boundary of our country तो next question तो तुम्हारे के स्वाम what is a mountain pass মনত আছে তোমার লোক নিশ্চয় ভালো আছে এইখিনিও তো মাউন্টেন পাস বলে আমি কি বুজি পাম যেটা পাহাৰৰ মাজত থকা ৰাস্তা তো এই গুটেইখিনি এটাৰ পৰা এটালে যাবলৈ কোনবাটা ভেলিৰ পৰা কোনবাটা ভেলিলে যাবলৈ এই যে ব্যৱস্থাটো ইয়াকে পাস বুলি কোৱা হয় মাউন্টেন পাস বুলি কোৱা হয় তো আমি যদি কিতাপখনে যাও কিতাপখনৰ পেজ নম্বৰ তোমালোকে 5 উলিয়াই ল'ব পাৰা 5 ৰে তোমালোকে একদম পেজ নম্বৰ 5 প্ৰথম পেৰাগ্ৰাফটো চাব পাৰা তাতে তোমালোকে দেখিবা a pass is a passage through which people go from one range to another or to a valley okay তো এটা ৰেঞ্জৰ পৰা আন এটা ৰেঞ্জলৈ যাবলৈ মই বাৰম্বাৰ কৈ আছিলো ক্লাছত এই কথা গুৰুত্বপূৰ্ণ কথা কাৰণ আগতে সৰু প্ৰশ্ন আহিব তোমালোকে যেতিয়া ডাঙৰ বা বিভিন্ন এক্সাম বিলাক দিবা তাতে বিভিন্ন ধৰণৰ পাছৰ নাম পাইছিলো যেনেকৈ আমি পাইছিলো জিপসা কি পাইছিলো আমি নাথুলা পাইছিলো জলেবলা পাইছিলো জজিলো পাইছিলো এইবিলাক আছে কিছুমান মাউন্টেন পাস আৰু তোমালোকৰ হয়তো পৰীক্ষা আগলৈ সুধিব পাৰে যে জজিলা মাউন্টেন পাসটো ক'ত অৱস্থিত হয় ক'ত অৱস্থিত হয় আমি জানিব লাগিব এই কথাখিনি আৰু তাৰ আগতে আমি জানিব লাগিব মাউন্টেন পাস মানে কি কাৰণ তোমালোকৰ জজিলা বুলি দিব ধৰি লোৱা তো জজিলা বুলি ক'লে তোমালোকে মনত পৰিব লাগিব মাউন্টেন পাস তো জানিব লাগিব মাউন্টেন পাস মানে কি আছিল হয় নহয় সো পেজ নম্বৰ তোমালোকে কিতাপখনৰ 5 যদি চোৱা তাতে পাবা a pass is a passage through which people go from one range to another or to a valley এটা ভেলি পৰা এটা ভেলি এটা ৰেঞ্জৰ পৰা এটা ৰেঞ্জলৈ যাবলৈ যি ৰাস্তাৰ ব্যৱস্থা আছে তাকে আমি কি বুলি কওঁ মাউন্টেন পাস ক্লিয়াৰ কৰিবা কনসেপ্ট ক্লিয়াৰ কৰিবা কাৰণ আজি তাৰিখত তোমালোকে 100% জানিলেই নহব কনসেপ্টটো ক্লিয়াৰ ৰাখিব যাতে সেইখিনি মনত থাকে ফিউচাৰৰ বাবে বুজি পাইছা মই এটো তোমালোকক ইমান জোৰ কৰি থকা নাই একেখিনিকে বাৰে প্ৰতি ৰিপিট কৰিছে এটা কাৰণে যে আজি পঢ়াই থকা সময়খনত মনত থাকিলে নহব ইন ফিউচাৰ তোমালোকৰ কি প্ৰয়োজন হ'ব সেইকাৰণে মনত ৰাখি যাব লাগিব কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব
নেক্সট কুৱেশ্যন এটা আছিলে হোৱাট ইজ এ ডেল্টা সো আগলৈকে আহিব এইবিলাক কথা আগলৈকে তোমালোকে জানিব লাগিব ডেল্টা তো ফাৰ্স্ট আমি জানিব লাগিব ডেল্টা কি হয় আমি জানিব লাগিব সো তোমালোকে কিতাপখন যদি উলাই আনা পেজ নম্বৰ 10 পেজ নম্বৰ 10 ৰ থাৰ্ড পেৰাগ্ৰাফটো চোৱা তাতে ধুনীয়াকৈ লিখা আছে a region having such island and states that streams around them is called delta হৈছে সকলে লিখিব পাৰিছা তো আমি লিখিব লাগিব delta is a region having such island and streams around them তো কি বুলি ক'ব লাগিব আমি such island and stream আমাৰ যে নদীবিলাকৰ মোহনা অঞ্চল মোহনা মানে এখন নদীখনৰ সেই অংশলে য'ত নেকি সাগৰৰ পৰা কৰবাত মিলাই আৰু তাতে নদীখন বহল হয় তাৰ গতিপথ যেটো পানীৰ যেটো বডি পানীৰ যেটো স্পীড সেইটো কমি যায় আৰু তাৰ যিখিনি আমাৰ সেডিমেন্ট মনত আছে তোমালোকৰ লৈ যায় এইখিনি য'ত জমা কৰি কিছুমান আইল্যান্ড কি কৰে ফৰ্ম হয় তো সেইবিলাক আমি ডেল্টা বুলি কওঁ ওকে তো নেক্সট আমি 2 নম্বৰ যদি তোমালোকৰ প্ৰশ্নখিনি চোৱা তাৰে প্ৰথম প্ৰশ্নটো দিছিল why is the northern plain fertile কিয় নৰ্থন প্লেন ফাৰ্টাইল হয় হাৰুৱা কিয় হয় আমি নৰ্থন প্লেনৰ ভিতৰতে পঢ়ো কিয় আমাৰ মাটিবিলাক হাৰুৱা হয় খেতি পথাৰ কিয় ইমান ধুনীয়াকৈ হয় তাৰ খেতি পথাৰ ভাল হয় বুলি কোৱা হৈছে বিভিন্ন ধৰণৰ ক্ৰপছ গ্ৰোথ হয় তাতে তো why নৰ্থন প্লেন is fertile তো আমি প্ৰথম মনত পেলাছো হৈছে সকলে লিখিব পাৰিছা কিছু ইহা হৈছে অকমান ঠিক নহয় সকলে ভালে হৈছে বুলি ভাবিছো আৰু ভাল হ'ব লাগিব কথাখিনি বুজি পাইছা না তোমালোকে দুই ভাগত দুই পাইছা মানে এটো অৰ্থ এটো নহলে তোমালোকে 100% জানি গৈছা কাৰণ মাৰ্কিং কৰিব যাওঁতে আমি কেতিয়াবা বাইটো হৈ যাওঁ নম্বৰ দিবৰ কাৰণে নম্বৰ কাটিবৰ কাৰণে কিন্তু কথাখিনি ক্লিয়াৰ হ'ব লাগিব তো ক্লিয়াৰ হ'ব লাগিব আমি বুজি কথাখিনি সো নৰ্থন মাউন্টেন প্লেন আমি কেলে তোমালোকে যদি পেজ নাম্বাৰ 9 উলিয়াই লোৱা 9 ৰে প্ৰথম যেটো সেকেন্ড পেৰাগ্ৰাফ আছে মেইন ৰিভাৰ তাতে তোমালোকে কেইবা কথা কৈছে চাবা মই পেৰাগ্ৰাফটো আজি এবাৰ পঢ়ি দিছো This toothless the Ganga and the Brahmaputra are the most important river of the northern plain. So আমি জানো northern plain যথেষ্ট কেইখন গুৰুত্বপূৰ্ণ ৰিভাৰ আছে সেই ৰিভাৰ বিলাকৰ কি হয় বুলি কৈছে This river flow down Himalaya হিমালয়ৰ পৰা তললৈ বৈ আহিছে they bring rich soil with them আৰু তাতে bring soil মাটি খুৰখুৰা কণা থাকে যেটো আমি খালি দুপৰে তুমি ধৰিব নোৱাৰিব পৰা কিন্তু কি হয় বানপানী হয়তো তোমালোকৰ কাৰবাৰ এতে কি হৈ যায় বানপানী হ'ব পাৰে তো বানপানী হলে কি হয় তাতে পানী তোমালোকে দেখিছা নদীৰ পানী তো বোকা ৰঙৰ হয় বোকা মানে আমি তাত বোকা বালি উঠাই নিব নোৱাৰো হাতে ধৰি কিন্তু তাতে কিছুমান সয়েল কি হয় এটা মিহলি হৈ থাকে সয়েল মিহলি থাকে কেনেকৈ ধৰা পেলাবা ধৰি লোৱা ধাননি পথাৰত বানপানী হৈছিলে পানী শুকাই যাবলৈ ধানৰ পাতত কি কিছুমান পলস পৰে নিশ্চয় তোমালোকে দেখিছা হয় দেখিছা তোমালোকে তো এইখিনি হৈছে সয়েল এইখিনি মাটিত পৰি যোৱাৰ ফলত আমাৰ মাটি সাৰুৱা হয় তোমালোকৰ মনত আছে নিশ্চয় তো আমি লিখিব লাগিব কি বুলি The northern plain is fertile because many rivers flow down the Himalaya. কি বুলি লিখিব লাগিব The northern plain is fertile because many rivers flow down the Himalaya. They bring rich soil with them. They spread this fine soil on the northern plains and make them fertile. So the northern plain is fertile. তো তেনেকৈ আমি লিখিলে হৈ যাব কিন্তু কনসেপ্টটো ক্লিয়াৰ হ'ব আমি বুজি পাব লাগিব কিয় কাৰণ বিভিন্ন নদ নদী আছে নদ নদীৰ পৰা বানপানী হয় ধৰি লৈছো বানপানী ইয়াত পলস পেলোৱাৰ ফলত আমাৰ মাটিবিলাক কি হয় সাৰুৱা হয় নেক্সট যদি আমি চাওঁ নেক্সট কোৱেশ্চন কি আছিল ৰাইট ইন টু এডভান্টেজ অফ হিমালয় সো মই এইখিনি এডভান্টেজ দিতে মই এটা কথা কওঁ অলপ বিতংকে লিখিবা কথাখিনি বুজি পাইছা অলপমান বিতংকে লিখিলে ভাল তো আমাক যদি প্ৰশ্ন সোধে সব প্ৰশ্নটো চাই লবা তোমালোকে মাৰ্কস কিমান আছে কিন্তু তোমালোকে অকমান বিশেষ জানিলে মই বিশেষ উপকৃত হ'ব বুলি ভাবো যদি তোমালোকৰ প্ৰশ্ন সোধে মাজুলী কিহৰ বাবে বিখ্যাত লিখা শব্দটো যেনেকৈ অক্ষৰে লিখি দিয়া শেষত অকল সত্ৰ বুলি লিখিলে অকমান সত্ৰৰ বিষয়ে দুই এটা কথা যদি আমি লিখি দিব পাৰো ভাল ঠিক তেনেকৈ আমি এডভান্টেজ যদি আমাক লিখিব কৈছে ন এডভান্টেজ লিখিব কৈছে পেজ নম্বৰ তোমালোকে 5 উলিয়াই লোৱাচোন কিতাপখনৰ পেজ নম্বৰ 5 তাতে তোমালোকে এইবিলাক আৰম্ভণি পৰা কৈছে এডভান্টেজ আমি জানিব লাগিব The Himalaya as a protective wall. তো আমি অকমান তাৰ বিষয়ে জানিব লাগিব ভিতৰত কি আছে ঠিক লাগে আমি অকমান দেখিব লাগিব সে টু দা পোল এন্ড ৰেইনফল ইৰিগেশন যদি অকল ৰেইনফল বুলি লিখি দিয়া তো কথাটো নবা তোমালোকে অকমান লিখিব লাগিব The Himalayas is rain bearing clouds coming from the sea they cause heavy rainfall all along the northern plain এনেকৈ দুই এষাৰ কথা লিখিব লাগিব যাতে যি সকলে বহিখন চাব তেওঁ বুজি পাব লাগিব আনফৰচুনেটলি মোৰ কিবা কাৰণে মই বহিখন চাব নাই পৰা তোমাৰ বহিখন কিন্তু মই কুকিয়াজন
সাৰভাইভ কি দিব এখন চাবলে কথাখিনি দেখি বুজি পাব লাগিব দিও কিতাপখন নাথাকিলেও তাৰ লিখা কথাখিনি দেখি বুজি পাব লাগিব হয় নে নহয় অবিয়াসলি তো এইখিনি অলপ চাব লাগিব নেচাৰেল ৱে যেটো আছে সেইটো গুৰুত্বপূৰ্ণ অলপ পঢ়িবা নেক্সট ইয়াৰ পিছত চোৱাচোন কেতিয়াবা মেচিং কৰিব দিছো এটা কিছু সংখ্যকে দুই এটা প্ৰব্লেম আহিছে মাউন্টেন ৰেঞ্জ শব্দটো আছে মই আগতে কৈছো ৰেঞ্জ গোটেইখিনি একেলগে বুজা শাৰী ৰেঞ্জ মানে আছে শাৰী ৰেঞ্জ কৰা শাৰী গোটেই শাৰীটো পৰ্বতৰ গোটেই শাৰীটো কি আছিল হা তি হিমালয় হ'ব লাগিছিল ঠিক আছে যে মাউন্টেন পিক মানে এটা কৈছো ৰেঞ্জ আৰু পিক পাৰ্থক্য আছে আগতে কৈছো ৰেঞ্জ মানে আছে গোটেই শাৰীটো আৰু পিক মানে আছে যিটো শৃংগ না এটো হৈছে মাউন্টেন ৰেঞ্জ এক্সাম্পল মাউন্টেন ৰেঞ্জ এনেকা আছে তো ইয়াৰ ভিতৰত এইটো এনেকা বিলা যিটো ওখ পাহাৰ বিলা এইটো কোৱা আছে পিক আটাইতকৈ ওখটো বোলে এইটো হা আটাইতকৈ ওখটো বোলে সেইটো হৈছে মাউন্টেন পিক তো গোটেই শাৰীতে কেলানে কি বুলি কয় মাউন্টেন ৰেঞ্জ তো মাউন্টেন ৰেঞ্জ দিন বালে আৰু মাউন্টেন পিক কি আছে হা কেটো মনত আছে নিশ্চয় মাউন্টেন পিক হয় কেটো মাউন্টেন পাস এটা পাসৰ কথা মনত আছে হা আমি এটা পাস পাইছো নাথুলা কষ্টুৰিয়াত আছে চাই লবা নেক্সট আমি কোৱেশ্চন নম্বৰ 4 লৈ যদি যাও fill in the blanks with the proper word খুব ধুনীয়াকৈ একটা প্ৰশ্ন আছিলে the first Indian lady to Mount Everest তোমালোকে পেজ নাম্বাৰ 4 ত উলিয়াই লোৱাচোন এটো কিছু সংখ্যকে অলপ প্ৰবলেম পালা কিয় পাইছা মই নাজানি এইটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ সোশ্যাল সায়েন্স বুলি নহয় জিকে পাৰি কৰি আগলে এইবিলাক কথা লাগিব তো তোমালোকে পেজ নাম্বাৰ 4 ত তোমালোকে শিখৰ পালে উলিয়াই না the greater Himalaya তোমালোকে পাবা তাতে বাসিন্দি পালৰ কথা পাবা বাসিন্দি পাল তো বাসিন্দি পালে আছিল প্ৰথম আমাৰ কি আছিল প্ৰশ্নত কি হৈছিল the first Indian lady তোমাকে নেট সাৰ্চ কৰি লবা এই দুটি কথাখিনি পাবা এইখিনি ক্লিয়াৰ কৰিবা কাৰণ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্নটো আজি সোশ্যাল সায়েন্সৰ পৰীক্ষা দিবা কাইলে কিবা পৰীক্ষা দিবা বুলি গুৰুত্বপূৰ্ণ নহয় ইন ফিউচাৰ তোমালোকে যিকোনো এটা এক্সামত এনেকুৱা প্ৰশ্নৰ কেতিয়াবা মুখামুখি হ'বা লাইক এইবিলাকৰ দৰে প্ৰশ্নৰ ঠিক আছে সো কনসেপ্ট ক্লিয়াৰ কৰিবা হলে দুমুজাত নাৰাখিবা আৰু মই সদায় এটা কথা কৈ থাকো ভুল কথাটো কেলে মনত ৰয় শুদ্ধ কথাটো নৰয় মই কোৱা কথাটো মনত নৰয় কিন্তু মই নোকোৱা কথাটো কিয় মনত ৰয় মানে তোমালোকৰ মনত ৰয় কিন্তু কিবা এটা প্ৰবলেমৰ বাবে তোমালোকে যেটো শুদ্ধ হেতু পৰা অকন মিছ কৰা সো অলপমান গুৰুত্ব দিয়া ইজিকে পাৰি যাবা ওকে মই এটা কথা কৈছো তোমালোক সকলোৱে মনত ৰয় প্ৰতিটো কথা মনত ৰয় তুমি ভুলকে কিবা এটা লিখিছা না তোমাৰ মনত আছে কাৰণে লিখিছা এই ভুল কথাটো হলো সো এটো ক্লিয়াৰ কৰি তুমি শুদ্ধ মনত ৰাখিবা ওকে ক্লিয়াৰ হৈ যাব তেতিয়া হলে So next আমি এটা question চাও B question number 4 fill in the blanks of B দিছিল that is the source of the গঙ্গা source কি আছে এটা চাবা যদি তুমি एग्जाम এটা appropriate answer টো বিচাৰে হলে appropriate answer টো বিচাৰে বুজি পালা एग्जाम মানে তাৰ হৈছে যেটো appropriate হেতু লাগে আমাৰ আপুনি তোমাক এনেকা এক্সামে ফেস কৰিব লাগিব উত্তৰ চাইটা দিব তাৰে তুমি চাইটা হতে হয় লাগিব কিন্তু তাৰ এটা appropriate answer থাকিব তো আমাকে যে একেটা কথা appropriate answer লাগে তোমালোকে লিখিবা যাতে গঙ্গাৰ কথা লিখিবা যাতে এনেকুৱা কিছুমান ওয়াৰ্ড এটা লিখিছা মই তেনেকুৱা ওয়াৰ্ডৰ কথা মই ক্লাছত কোৱা নাছিলো কেনেকৈ লিখিছা মই নাজানিম বাৰু যদি আমি চাও হ'ব পাৰে উতু হ'ব পাৰে তুমি কোন মানুহ তোমাৰ ঘৰ ক'ত ধৰিলা তোমাক কমলাবাৰীত সুধিলে যে তোমাৰ ঘৰ ক'ত তুমি ভাৰতত বুলি কৈ দিলা কিন্তু তোমাক হেতমত তোমাৰ প্ৰয়োজন আছে তোমাৰ ঘৰ ক'ত যে মোৰ ঘৰ হৈছে ধৰিলা গড়মূৰত মোৰ ঘৰ হৈছে ধৰিলা চেংৰাই ফুলনি এনসাৰটো তেনেকুৱা হ'ব লাগিছিল তেতিয়া তোমাক সহায় হ'ল যেটো কাৰণে কৰিছিলে কিন্তু তুমি যদি কৈ দিয়া মই বলে এছিয়া মহাদেশৰ মানুহ তো হেতু ভুল নহয় কিন্তু এনসাৰ কি বিচাৰিছে এপ্ৰপ্ৰিয়েট এনসাৰ কি বিচাৰিছে সেই কথাটো কিন্তু গুৰুত্বপূৰ্ণ আৰু পৰীক্ষা সদায় পৰীক্ষা নামটোৱে হৈছে পৰীক্ষা টেষ্ট কৰা হয় যিটো নেকি তোমালোক সো এপ্ৰপ্ৰিয়েট এনসাৰ দিবা হয় বুজি পাইছা এটা গঙ্গাৰ কথা লিখিলে যথেষ্ট সংখ্যক এনসাৰ আহিছে কিছু সংখ্যক এনেকুৱা এনসাৰ লিখিছা হ'ব পাৰে এই এনসাৰটো কিন্তু পৰীক্ষাৰ বাবে যেটো বিচৰা হৈছে সেইটো নাহিল কিন্তু তোমালোকে কিতাপত যেটো পাইছা সেইটো নাহিলে কিন্তু বুজি পাইছা না মই কি ক'ব বিচাৰিছো তোমাক যদি কোৱাই ভাইটি তোমাৰ ঘৰ ক'ত ভন্টি তোমাৰ ঘৰ ক'ত তুমি যদি কইলা মোৰ ঘৰ পৃথিৱীত সেইটো ভুল হ'ব নেকি পৃথিৱীত হয় তোমাৰ ঘৰ এছিয়া মহাদেশত যদি তুমি কৈ দিয়া এছিয়া মহাদেশতে হয় কিন্তু তোমাক দৰকাৰ হৈছে যে মোৰ ঘৰ হৈছে কমলাবাৰীত মোৰ ঘৰ হৈছে গড়মূৰত সেই এনসাৰটো কি প্ৰয়োজন আছে এপ্ৰপ্ৰিয়েট এনসাৰ সেইটো বিচাৰিছে বুজি পালা এটা কথাটো কাৰণ তোমাৰ ঘৰ ক'ত বুলি ক'লে তুমি নকোৱা পৃথিৱীত ক'লে তুমি ক'বা যে মোৰ ঘৰ হৈছে কমলাবাৰীত মোৰ ঘৰ হৈছে গড়মূৰত এনেকুৱা এনসাৰ এপ্ৰপ্ৰিয়েট টো লাগে আমাক ঠিক আছে তো তোমালোকে পেজ নাম্বাৰ সেই প্ৰশ্নৰ পেজ নাম্বাৰ তোমালোকে 9 চোৱা
পেজ নাম্বাৰ 9 পেজ নাম্বাৰ 9 ৰ তোমালোকে প্ৰথমে পাবা সৰি পেজ নাম্বাৰ 9 তোমালোকে উলিয়াই ল'লা ইয়াতে মই তোমালোকক দেখাই দিছো ক'ত আছে যে ইয়াতে চোৱা পেজ নাম্বাৰ 9 একদম লাষ্টৰ শাৰীটো চোৱা একদম লাষ্টৰ শাৰীটো চোৱা তাতে লিখিছা গংগোত্ৰী ইজ দা পেজটো এতিয়া 10 পেজত লগাব লাগিব মানে একদম লাষ্টত আছে গংগোত্ৰী ইজ দা সোর্স অফ দা গঙ্গা এনসারটো হৈছে গংগোত্ৰী গংগোত্ৰী ইজ দা সোর্স অফ গঙ্গা ইয়াত কি কৰিছিলে বুজি পাইছা না এই কথাটো অলপ ক্লিয়াৰ কৰিবা দেই তোমালোকে যদি মানে কি আৰু কি আনসার আহি যায় তো পৰীক্ষা কিন্তু মাৰ্ক কম পাবা এনসারটো শুদ্ধ হৈ যায় লাগিলে মাৰ্ক কম পাবা কিন্তু কাৰণ এপ্ৰপ্ৰিয়েট বিচৰা হয় পৰীক্ষা নেক্সট তোমালোকক সুধিছিলো The Brahmaputra flow into Assam from অসমলে ব্ৰহ্মপুত্ৰখন বৈ আহিছে কিন্তু ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা আহিছে ব্ৰহ্মপুত্ৰখন আমি জানো ব্ৰহ্মপুত্ৰ বেছিনৰ কথা আমি যেতিয়া কৈছো ব্ৰহ্মপুত্ৰ বেছিন আমি এটা কথা গম পাইছো ব্ৰহ্মপুত্ৰ হিমালয়ৰ পৰা আহিছে কিন্তু এপ্ৰপ্ৰিয়েট আনসাৰ কি বিচাৰিছিল অসমলে ক'ৰ পৰা বৈ আহিছে ত্ৰিজটৰ জৰিয়তে বৈ আহিছে ত্ৰিজটৰ পৰা বৈ আহিছে তো তোমালোকে যদি পেজ নাম্বাৰ কিতাপখনৰ পেজ নাম্বাৰ যদি 10 উলিয়াই লোৱা তেনত তোমালোকে প্ৰথমে পাবা যে ব্ৰহ্মপুত্ৰ বেছিনৰ প্ৰথমে চাবি থাৰ্ড পাৰ্ট অফ দ্য নৰ্থাৰ্ণ ফাৰ্টিল প্লেন ইজ দ্য ব্ৰহ্মপুত্ৰ বেছিন দ্য ব্ৰহ্মপুত্ৰ ফ্লোইং টু আসাম ফ্ৰম তিব্বত তিব্বতৰ পৰা বৈছে এটা এপ্ৰপ্ৰিয়েট আনসাৰ আছিল ঠিক আছে তোমালোকে হিমালয় লিখিছা এই আগৰ আনসাৰটো নিচিনা হৈছে তোমাৰ ঘৰ ক'ত গলা মোৰ ঘৰ পৃথিৱীত এনেকুৱা হৈ গৈছে কথাটো কিন্তু এপ্ৰপ্ৰিয়েট আনসাৰটো কি হ'ব লাগিব তিব্বত হ'ব লাগিব মনত ৰাখিবা কথাখিনি কাৰণ তোমালোকক এনেকুৱা হ'ব কিনা আগৰ এটা এই প্ৰশ্নটা মই তোমালোকৰ পৰীক্ষাতে এনেকৈ দিলো the Brahmaputra flow into Assam from option list যেনিবা Tibet, Himalaya, তাৰপিছত মই যেনিবা চাইনা চাইনাৰ পৰা হৈছে ব্ৰহ্মপুত্ৰখন মূল সোৰ্স চাইনাতে আছে আমি সেইটো জানো হিমালয়ৰ পৰা বৈ কেনেকৈ আহিছে তে এপ্ৰপ্ৰিয়েট কোনটো হ'ব এতিয়া তিব্বতটো হ'ব লাগিব এনেকুৱা কথাবিলাক অলপ মনত ৰাখিবা তাৰপিছত কি আছিলে পাঁচ নম্বৰ আমি পুজিলে টিক মাৰ্ক দিছিলো কোনটো উদাহৰণ ইয়াত এই প্ৰশ্নটো এটা ক্ৰিটিকেল প্ৰশ্ন আছিলে তোমালোকে নেটৰ সহায় ল'বা তোমালোকে পাবা তাতে যে ইণ্ডোজ মানে হিন্দু বুলি কোৱা হয় ইন ইণ্ডিয়া হয় নে নহয় সুধিছে কিন্তু বৰ্তমান সময়ত ইণ্ডিয়াত নাই তো পাকিস্তানত আছে যদি তোমালোকে পেজ নাম্বাৰ 9 ৰ সুটলেছ বেচিনত অপচনটো পঢ়িলা সুটলেছ বেচিন যদি পঢ়িছা তাত পাবা চোৱা ইয়াতে লিখিছিলে এই তোমালোকে পঢ়িলা পাবা the river Sutlej and its tributary beds flow through this basin and finally join to Indus হিন্দু বুলি কয় দেই বেকাৰত ইন পাকিস্তান লিখা আছে ক'ত আছে হেতু দেখাই গৈছে পাকিস্তান আছে তুমি ইন্টাৰনেটত জানি বিচাৰিছা তাতো পাবা পাকিস্তানৰ কথা পাবা ইন্টাৰনেটত অলপ বুজিবলৈ জটিল পাবা তাত ইণ্ডিয়া পাকিস্তান গোটেই কথাখিনি বিতংగా লিখা আছে যদি অভিভাৱকৰ সহায় লৈ পঢ়া তেতিয়াহলে নিশ্চয় কনসেপ্টটো ক্লিয়াৰ হ'ব নেক্সট এটা প্ৰশ্ন দেয়াৰ ইজ নো পলিউশন ইন ৰিভাৰ এটা একদম সাধাৰণ প্ৰশ্ন আছিল এটা এনেই মাৰিব লাগিছিল কিছু সংখ্যকৰ অলপ কেলে মেলি আহিছে দেয়াৰ ইজ নো পলিউশন বুলি কৈছে প্ৰশ্নবিলাক তোমালোকে এইটো চাব লাগিব দেয়াৰ ইজ নো পলিউশন কোনো পলিউশন নাই বুলি ক'লে ইন ৰিভাৰ নদীত কোনো পলিউশন নাই বুলি ক'লে সো অকল পলিউশন শব্দটো দেখি তোমালোকে এনসাৰটো শুদ্ধ মানে ভুল হ'ব ক'ব নোৱাৰিবা গোটেইটো ক্লিয়াৰ কৰা দেয়াৰ ইজ নো পলিউশন বুলি কৈছে নো শব্দটোৱে পলিউশন গোটেই সেন্টেন্সটোৰ মিনিংটো বুজালে পলিউশন নাই বুলি কৈছে হয় জানো আছে তো এনসাৰটো কি হ'ব লাগিব ৰং হ'ব দেয়াৰ ইজ নো পলিউশন ইন ৰিভাৰ বাক্যটো কি এইটো বাক্যটো ভুল তো কষ্ট হ'ব লাগিব এই কথাবিলাক অলপমান গুৰুত্ব তোমালোকে চাবা বুলি মই ভাবিছো আৰু নেক্সট তোমালোকৰ এটাকে ভাল হ'ব যি কি নহওক কৰিব লাগিব বন্ধ স্কুল নাই খোলা বুলি যদি আলাপ কৰি থাকা তেতিয়াহ'লে নহ'ব তো আজি আমি লগতে আৰু এটা প্ৰেগাপ নতুন লেসন যাবলৈ যাওঁ প্ৰশ্ন বা আছে আলোচনা কৰিবলৈ কিছু মাজতে ব্ৰেক লোৱা হ'ল যিহেতু এসপ্তাহ মান আকৌ গতিকে আমি নেক্সট কুৱেশ্যন আনসাৰ আজি ষ্টাৰ্ট কৰাতকৈ আমি ভাবিলোঁ প্ৰশ্নখন আলোচনা কৰি নেক্সট লেসন তাৰ শুভাৰম্ভ কৰি যাওঁ আমি আলোচনা কৰিব পাৰিম নেক্সট কুৱেশ্যন খিনি যিখিনি কুৱেশ্যন থাকি গৈছে এইখিনি ডিসকাস কৰাৰ পাছলৈ যাম ওকে তো আমি ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ লেসন চাম তোমালোকে পেজ নাম্বাৰ 50 উলিয়াই লোৱা হিউম্যান ৰিসোৰ্স আটাইতকৈ গুৰুত্বপূৰ্ণ একাৰণে মই ভাল শব্দ এটা লগাই দিছো শুভাৰম্ভ কৰি যাওঁ বুলি কৈছে হিউম্যান ৰিসোৰ্স হিউম্যান আমি সম্পদ কেতিয়া হ'ব আমি এতিয়ালৈকে সম্পদ নাই হোৱা কিন্তু সম্পদ কেতিয়া জানা নাই সম্পদ কেতিয়া হয় কোন এটা বস্তু সম্পদ কেতিয়া হয় তাক যেতিয়া প্ৰয়োজন বোধ কৰা হয় ব্যৱহাৰ কৰা হয় উপযোগী হয় তেতিয়া এই সম্পদলৈ ৰূপান্তৰিত হয় মানে ধৰা তোমাৰ ঘৰত ফোন আছে মই ধৰিলো এক্সাম্পল দিছে দাদা ফোন অলপ আছে গ'ল এনে পৰি আছে কৰবাত সম্পদ নহল তোমাৰ কাৰণে কিন্তু তোমাক সেইটো প্ৰয়োজন
সেইটো তোমাক প্ৰয়োজন তেতিয়া সেই সম্পদ হ'ব এটুকুৰা কাঠ এনেকুৱা পৰি আছে পচি গ'ল সেইটোকা তোমাৰ সম্পদ নহ'লে কিন্তু সেই কাঠটোকা তুমি খালি কাটি তাক ফাৰ্নিচাৰ প্ৰস্তুত কৰিলা সেইটো তোমাৰ কাৰণে সম্পদ বোলে তুমি ঘৰত অকল ভাত খাই আছা আৰু তুমি এতিয়ালৈকে আমাৰ কাৰণে সম্পদ নাই পোৱা তুমি সম্পদ কেতিয়া হ'বা তোমাৰ পৰা যেতিয়া প্ৰডাকচন হ'ব কেনেকুৱা প্ৰডাকচন তুমি ভালকে পঢ়িলা ডক্টৰ হ'লা ইঞ্জিনিয়াৰ হ'লা সাইন্টিষ্ট হ'লা ৰাইজৰ হৈ কাম কৰিছা মানুহে তোমাৰ পৰা কিবা আশা কৰে সো তুমি এটা সম্পদ হ'লা তুমি এতিয়াও সম্পদ কাৰণ তুমি মা দেউতাৰ কাৰণেতো সম্পদ কাৰণ মায়ে তোমাক কৈছে নহয় বাবু মোক পানী কাপটো আনি দিছা তো মাৰ কাৰণে তুমি উপযোগী হৈছা নাই তুমিও সম্পদ মই তোমালোকৰ কাৰণে কিবা দিয়া চেষ্টা কৰিছো তোমালোকৰ বাবে মোৰ এতিয়া সম্পদ এনেকুৱা কথা যেতিয়া ব্যৱহাৰ কৰা হয় তাক প্ৰয়োজন বোধ কৰা হয় তেতিয়া কি এটা সম্পদ হয় যেতিয়ালৈকে ব্যৱহাৰ হৈ যায় যেতিয়া ব্যৱহাৰ হয় তেতিয়াহ'লে কি সম্পদ নহয় পুখুৰীৰ পানী তোমাৰ কাৰণে উপযোগী নহয় তুমি একো কৰিব নাই এনেই গেলি পচি আছে তাতে গেলা পচা পচি সম্পদ তোমাৰ কাৰণে কেতিয়াও নহয় কিন্তু তাৰ তুমি কিবা এটা ৰিফাইন কৰি পেলাই খেতি পথাৰলৈ নিলা কিবা কৰিলা তেতিয়া সেয়া সম্পদ হৈ যাব বুজি পালা নাই এতিয়া কথাটো তো এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ কথা কৈছে এটা বস্তু কথা কোৱা নাই মানুহৰ কথা কৈছে হিউমেন ৰিসোৰ্চৰ কথা কৈছে মানুহ কেনেকৈ সম্পদ হ'ব পাৰে তো প্ৰথমে এইটো ক্লিয়াৰ কৰি দিয়া মনলৈ যি আহে এইখিনিয়ে হ'ব কোনোবা এজন ডক্টৰ আজি কৰোনা ভাইৰাছৰ সিচুৱেশ্যনটো সকলোৱে ট্ৰিটমেণ্ট কৰিছে কিমান কষ্টৰে ট্ৰিটমেণ্ট কৰিছে তোমালোকে নিশ্চয় দেখিছা সেইখিনি আমাৰ কাৰণে সম্পদ সাইন্টিষ্ট বিলাক বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যান বাহনৰ পৰা হেলিকপ্টাৰৰ পৰা কিবা ৰাফেলৰ নাম শুনিছা তোমালোকে ৰাফেল যুদ্ধ বিমান এই কথাবিলাক এটা মানুহে বনাইছে কোনে বনাইছে সাইন্টিষ্ট লাগিব তাত টেকনিচিয়ান লাগিব এই গোটেইখিনি মানুহে একেলগে বনাইছে এইখিনি সো সেইখিনি আমাৰ কাৰণে সম্পদ কাৰণ তেওঁলোকে এইখিনি ঠিক ঠাক কৰাৰ বাবে আমাৰ উপযোগী হৈ পৰিছে বস্তুবোৰ ঠিক আছে আজি ৰাস্তাটো বনাইছে তাত কি আছে ইঞ্জিনিয়াৰ আছে তাত বিভিন্ন ধৰণৰ কাৰিকৰ আছে এইখিনি বস্তু এনেকৈ বনাই মিস্ত্ৰী আছে সম্পদ আমাৰ কাৰণে কিতাপত কি আছে আমি এখন আলোচনা কৰিম পেজ নম্বৰ 50 যাম বৰ বিশেষ দীঘলীয়া নকৰিম চুমকে অলপমান আলোচনা কৰি যাওঁ ইয়াতে আমি যদি চাওঁ This is not goal but only man can make nation great and strong কোনেৰে নহয় কোন বহুত আছে আমাৰ দেশখন ধনী হৈ নাযায় সেইখিনি কেনেকৈ আমি তুমি এটা কথা সময় লবা কাৰণে ক'লো তোমাৰ ঘৰত হেডফোন আছে যদি তাক ব্যৱহাৰ নকৰে সি কেনেকৈ আমাৰ কাৰণে সম্পদ হ'ব মানুহে বিভিন্ন প্ৰক্ৰিয়াৰে কাম কৰি বিভিন্ন ধৰণৰ টেকনলজি সহায়ত যিকোনো কাম কৰিব যি আমাৰ কাৰণে উপযোগী এটা পৰিৱেশৰ সৃষ্টি কৰিছে সেইখিনি আছে আমাৰ সম্পদ সেইখিনি আমাৰ দেশখন গ্ৰেট ষ্ট্ৰং বহন কৰিব পাৰে চোৱা আজি তোমালোকে শুনি আছা নিউজত চাইনা বৰ্ডাৰ আমাৰ কি হয় সংঘাতৰ সৃষ্টি হয় কনফ্লিক্ট সংঘাত যুদ্ধ কেতিয়াবা হোৱাৰ পৰিৱেশ হয় আমি কেতিয়া যুদ্ধ জিকিব পাৰিম আমি ষ্ট্ৰং হ'ব লাগিব পাৱাৰ ষ্ট্ৰং হ'ব লাগিব কেনেকৈ খাই হৈ পেলাই মই শকত হ'ব কিন্তু ষ্ট্ৰং নহয় সায়েন্সৰ যিখিনি টেকনলজি আছে টেকনলজি আমি ইউজ কৰি সায়েন্টিষ্ট বিলাকৰ সহায়েৰে বিভিন্ন আমাৰ টেকনিচিয়ান থাকিব এই গোটেইখিনি মানুহ একেলগে বিভিন্ন ধৰণৰ আমি আৰ্মছ বনাইছো যুদ্ধৰ বাবে বিভিন্ন ধৰণৰ জাহাজ বনাইছো হেলিকপ্টাৰ বনাইছো যুঁজাৰু বিমান বনাইছো এইখিনি আমাক ষ্ট্ৰং কৰিছে এইখিনি কোনে বনাইছে মানুহে বনাইছে এইখিনি থকাৰ বাবে কি হৈছে আমাৰে শত্ৰুৱে ভয় কৰিছে তো আমি ষ্ট্ৰং গ্ৰেট আমাৰ ইকনমি বহুত ষ্টেণ্ডাৰ্ড বহুত ভাল হয় আমাৰ ইকনমি কেনেকা ধৰিলে এটা কথা কৈছো আমাৰ যিখিনি মানুহ আছে আমাৰ মানুহে সকলো ন্যূনতম সা সামগ্ৰী পায় আমাৰ এইখনত কল কাৰখানা যিটো আমাৰ ইণ্ডাষ্ট্ৰি সেক্টৰ পাৰি কৰি সকলো দিশে আমি যথেষ্ট ডেভেলপ আমি নম্বৰ 1 পাৱাৰ 1 আছো যদি আমি আমেৰিকাৰ কথা কওঁ আমি সবেই গম পাওঁ আমেৰিকা বহুত শক্তিশালী ষ্ট্ৰং গ্ৰেট কিয় কোৱা হয় মানে তেওঁলোকৰ তাত হিউমেন ৰিসোৰ্স আৰু তেওঁৰ প্ৰডাকচন যথেষ্ট ভাল বুজি পাইছা না কথাখিনি তা আমি যে এটা পঢ়ি আছো কেলে পঢ়িছো আমি কেলে পঢ়িছো আমি শিক্ষিত হৈছো এজন ব্যক্তি হিচাপে আমাৰ দেশখনৰ বাবে আমাৰ যিখিনি কৰ্তব্য এজন ভাল মানুহ হ'বৰ বাবে আমি পঢ়িছো লগতে ভৱিষ্যতে জীৱনটো বাস্তৱ আমাৰ সমাজখনৰ লগত খাপ খুৱাই আমি একেলগে আগবাঢ়ি যাব কাৰণে আমি নিজক প্ৰস্তুত কৰিব বাবে পঢ়িছো মানে নহয় ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব পাইলট হ'ব লাগিব বিভিন্ন ধৰণৰ কি হ'ব লাগিব টিচাৰ হ'ব লাগিব ভাল টিচাৰে প্ৰডাকচন কৰিব
খেতিয়ক হ'ব লাগিব, ভালছে খেতিয়ক হ'ব লাগিব। বোলে মাটি এখন গৰুৱে হালে হাল বাই খেতি কৰিছো দিয়া খেতিয়ক, তেওঁ ন্যূনতম ঘৰৰ বাবে হৈ গৈছে দিয়া। কিন্তু আমাৰ পৰা আমাৰ সি আশা নকৰে আমি কেনেকৈ আমাৰ দেশখনৰ বাবে সেৱা আগবঢ়াব পাৰোঁ, আমি দেশখনৰ বাবে কেনেকৈ চেষ্টা কৰিব পাৰোঁ। কাৰণ এজন ভাল কৃষকে কি হয়, যদি ডাঙৰ ফাৰ্মত খেতি কৰে আৰু অন্ততঃ নিজৰ গাঁৱৰ মানুহখিনিক যদি খুৱাব মিলাব পাৰে, যদি সেইখিনি বস্তু যোগান ধৰিব পাৰে, তেতিয়াহ'লে কি হ'ব বুলি কৈছো, আমাৰ নিশ্চয় লাভ হ'ব। বুজি পাইছা তোমালোকে কথাখিনি? সো আমি তেতিয়াই হিউমেন ৰিসোর্স হ'ম। যদি আমি চাওঁ ইয়াত এটা কথা কৈছে, these lines by emotions speak the truth, man can change the shape of thing, their base and the greatest of all resource, the other natural resource comes second. It is for man to make the best use of themselves and bring prosperity to a country. So প্ৰথম হিউমেন ৰিসোর্স যেতিয়া ডেভেলপ হ'ব তেতিয়াহ'লে বাকি যিবিলাক সম্পদ থাকে এইবিলাক মানুহে কি কৰিব পাৰিব, ইউজ কৰিব পাৰিব, প্ৰপাৰ ইউজ কৰিব পাৰিব। আজি এটা কথা কৈছো, ধৰি লোৱা তোমাৰ হাতত এটা মোবাইল আছে, অকল তুমি মোবাইলটো গেম খেলিবৰ বাবে নহয়, মোবাইলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ, ইন্টাৰনেটৰ জৰিয়তে আমি বিজনেছ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ চেক্টৰ কাম কৰিব পাৰোঁ চেক্টৰ। আমি এইখিনি হিউমেন ৰিসোর্স আমি প্ৰথম নিজে বনিব লাগিব, তাৰপিছত বাকীবিলাক যিবিলাক বস্তু আছে তাক আমি সম্পদলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। এই কথাখিনি আমি নেক্সট ক্লাছত অলপ ভালদৰে আলোচনা কৰিম। আজি একো ইয়াত ইন্ট্ৰডাকশ্যন কৰা নাই, একো ইয়াত লিখা নাই, জাষ্ট তোমালোকক সেই পাঠটোৰ বিষয়ে অলপ এটা আধা এটা দি থৈ গৈছোঁ যাতে নেক্সট আমি সেই বিষয়টোৰ পৰা ভালদৰে আলোচনা কৰিব পাৰোঁ। ঠিক আছে? অ'কে, থেংক ইউ।